আজিৰ নিউজটো গোটেই ভাৰতবৰ্ষত জুৰি জিনি যোৱা নিউজটো হ'ব লাগিছিলে মাত্ৰ ৩,১২৭টা পোষ্টৰ কাৰণে অসমত প্ৰায় ১২ লাখ মানুহে পৰীক্ষা দিবলৈ গৈছে নিবনুৱা ৩,০০০টা পোষ্ট ১২ লাখ মানুহে কি কয় ইণ্টাৰভিউ দিছে নিবনুৱা সমস্যাৰ ৰূপটো তাতকৈ আৰু ডাঙৰ কিবা লাগে নেকি এইটোতো মই ভাবোঁ যে আপোনালোকে নেশ্যনেল নিউজ কৰাব লাগিছিলে নাই চৰকাৰৰ বিৰুদ্ধে কথাই নকয় বৰ ধুনীয়া পৰীক্ষা হৈছে বুলিহে আপোনালোকে নিউজ কৰিব আজি এইটো আচল নিউজ হয়নে নহয় কওক আপোনালোকে চবেই কওক ৩,১২৭টা পোষ্টৰ কাৰণে ১২ লাখ মানুহৰ পৰীক্ষা দিছে ইমান ডাঙৰ ভয়ংকৰ নিবনুৱা সমস্যা আৰু পৃথিৱীত ক'ৰবাত আছে নেকি এইখনে অসম আৰু আটাইতকৈ ডাঙৰ কথা UPSC পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে UPSC যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো UPSC নহয় জানো UPSC পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়ে তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ কি ভয়ংকৰ গৃহ বিভাগ কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে কি দক্ষ পুলিচ কি দক্ষ প্ৰশাসন দি দক্ষ সিস্টেম অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী যত কোনোবাই কয় নহয় অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা কি পৰীক্ষা ৩,১২৭টা পোষ্টৰ কাৰণে ১২ লাখ মানুহৰ পৰীক্ষাৰ্থী পৰীক্ষা দিবলৈ যোৱা মানুহবিলাকে কোনেও মোবাইল নিব নোৱাৰিব মোবাইলটো নিব নোৱাৰাৰ পাছতো পৰীক্ষাৰ ভিতৰত আকৌ গোটেই অসমখনৰ নেটটো কাটি দিলে ইণ্টাৰনেট সেৱা কাটি দিলে এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীত ক'ৰবাত আছে নেকি কওক এইটো এটা গণতান্ত্ৰিক চেতনাৰ কথা যে ৩,১২৭টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত 3.5 কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে এইটো কৰিব নোৱাৰে আৰু এটা গৃহ বিভাগ আছে য'ত মোবাইল ফোন নিবই নোৱাৰে তাত আকৌ ইণ্টাৰনেট সেৱা কটাৰ প্ৰয়োজন ক'ত য'ত ভাৰতবৰ্ষত UPSC পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা কাটিব নালাগে তাত অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা দিনটোৰ কাৰণে কৰ্ত তেওঁলোকৰ নিজৰ কনফিডেন্ট নাই নিজে মোবাইল কোনবাই লৈ যাব পাৰে সুৰক্ষাৰ দিকটো তেওঁলোকৰ মাজত সুৰুঙা ৰৈ যাব বুলি তেওঁলোক নহয় মানে চৰকাৰখন একেবাৰে ব্যৰ্থ চৰকাৰখন একেবাৰে মানে কি ক'ব আপোনাৰ একদম অদৰকাৰী চৰকাৰ এখন হ'ল একেবাৰে অদক্ষ চৰকাৰ এখন সেই অদক্ষ চৰকাৰখনে নিজৰ দুৰ্বলতা ঢাকিবলৈ দুৰ্বলতা এটা মোবাইলতে ওলাই পৰিব ন কোনোবাই মোবাইল লৈ গ'লে এটা গোটেই দুৰ্বলতা ওলাই পৰিব যে এওঁলোক অদক্ষ সেইটো ঢাকিবৰ কাৰণে গোটেই 3.50 কোটি মানুহক গিনিপিক কৰি পেলালে